2024-25 বৰ্ষৰ DLED পাঠ্যক্ৰমৰ অনলাইনবোৰ অতি শীঘ্ৰে আৰম্ভ হ'ব। গতিকে বহুতেতো প্ৰিপেৰেশ্যন কৰি আছে 2024-25 বৰ্ষৰ এণ্ট্ৰেঞ্চৰ কাৰণে। গতিকে ভাবিলোঁ যে কেইটামান কুৱেশ্যন লৈ আহোঁ প্ৰিভিয়াছ ইয়েৰৰ, আৰু বহুত কেইজনে কমেণ্টত কৈ আছিলে যে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন ডিছকাছ কৰিব লাগে বুলি। গতিকে 2023 চনৰে কেইটামান কুৱেশ্যন লৈ আহিছোঁ, যিহেতু গম পায় যে DLEDৰ যিখন পেপাৰ হয় সেইখন ঘৰলৈ আনিবলৈ দিয়া নহয়। গতিকে এইখিনি যিখিনি কুৱেশ্যন আনিছোঁ সেইখিনি মেমৰি বেছডে হয়। প্ৰথমটো কুৱেশ্যন আহিছিল, প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? সেইটো সকলোৱে জানেই, তেওঁ হৈছে প্ৰতিভা দেৱী সিং পাটিল। 2 নম্বৰ কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? সেইটো হৈছে চিত্ৰাচল পাহাৰ। 2019 চনত জ্যোতিপ্ৰসাদ আগৰৱালা পুৰস্কাৰ কোনখন বোলছবিয়ে লাভ কৰিছিল? সেইটো হ'ব জোনাকী পৰুৱা। তেজৰে কমলাপতি বৰগীতটো কোনে ৰচনা কৰিছিল? সেইটো হ'ব মাধৱদেৱ। আহোম মোগলৰ শেষ ৰণক কি নামেৰে জনাজাত? সেইটো হ'ব ইটাখুলি ৰণ। জলীয় বাষ্প জোখা যন্ত্ৰটোৰ নাম কি? সেইটো হ'ব হাইগ্ৰমিটাৰ। ইণ্ডিকা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সেইটো হ'ব মেগাস্থেনিছ। ফ'ৰ্চৰ SI একক কি? সেইটো হ'ব নিউটন। উপগ্ৰহ নথকা গ্ৰহটোৰ নাম কি? সেইটো হ'ব বুধ গ্ৰহ। অসমীয়া ব্যাকৰণৰ কুৱেশ্যন কেইটামান আহিছিলে, যেনে সন্ধি ভাঙিবলৈ আহিছিলে, হিম যোগ আলয় হিমালয়, তলৰ কোনটো মাতৃ সমাৰ্থক শব্দ নহয় বুলি দিছিলে? সেইটো আনচাৰ হ'ব ধাই। অপশ্যনত আই মা এনেকৈ আছিলে, আৰু তাৰ যিটো নহয় সেইটো ধাই। সিন্দুৰীয়া শব্দটো ভাঙিবলৈ আহিছিলে সিন্দুৰ যোগ ইয়া। তাৰ লগতে আহিছিলে ডিঙিৰ পিছফালক কি নামেৰে জনাজাত? সেইটো হ'ব গলধন। শেষৰটো কুৱেশ্যন, ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? এইটো আপোনালোকে কমেণ্টত জনাব। এইটো ভিডিঅ'ত এইকেইটা কুৱেশ্যনে ডিছকাছ কৰিলোঁ। নেক্সট ভিডিঅ'টোত মই আৰু বেলেগ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম।